আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই আছে কিন্তু আপুনি এতিয়াও গমেই পোৱা নাই। হয়, ঠিকেই শুনিছে, আপোনাৰ একাউণ্টত পইচা সোমাই আছে কিন্তু আপুনি নিজেই গম পোৱা নাই। এই ঘটনাটো 100%ৰ ভিতৰত 20% মহিলাৰ লগত হৈ আছে আৰু কিছুমান মহিলাৰ নিজৰ ভুলৰ বাবে এই আঁচনিৰ পইচাটো সোমোৱা নাই আৰু কিছুমান মহিলাৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক কোনসকল মহিলাৰ একাউণ্টত পইচা সোমাই আছে, কেনেকৈ চেক কৰিব, কেনেকৈ উলিয়াব আৰু কোনসকল মহিলাই নিজৰ ভুলৰ বাবে এই আঁচনিৰ পইচা নাপালে। গতিকে আপুনি এতিয়া কি কৰিব লাগিব আৰু কোনসকল মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ল, সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। লগতে PM কিষাণ 24 নম্বৰ কিস্তি অতি সোনকালে এইবাৰ সকলো খেতিয়কে পাব। যিসকল খেতিয়কে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকৰ ইতিমধ্যে ফাৰ্মাৰ ID হৈ গৈছে। ফাৰ্মাৰ ID থাকিলে এতিয়াৰে পৰা পাব আপোনালোকে সাৰ, বীজ আৰু বহুতো গছপুলি। গতিকে ফাৰ্মাৰ কাৰ্ডখন আপোনালোকে ক'ত পাব, কেনেকৈ ডাউনলোড কৰিব, সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম আৰু দেখুৱাই দিম। তো নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আঁচনিৰ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ভাল বস্তু আজি শিকাই দি আছোঁ, যাতে আপোনালোকে অনাগত দিনত কাকো সুধিবলগীয়া নহয় বা অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পৰা কেতিয়াও বঞ্চিত নহয়। সেইটো হ'ল DBT লিংক। আজিকালি যিহেতু অৰুণোদয় আঁচনি পাবলৈ হ'লে DBT লিংক বাঞ্ছনীয় হৈ পৰিছে, সেইকাৰণে আজি মই আপোনালোকক DBT লিংক কেনেকৈ চেক কৰিব লাগে সেইটো দেখুৱাই দি আছোঁ। আপুনি যদি মোবাইলৰ বিষয়ে বেছি নাজানে তেন্তে আপুনি জনা ব্যক্তি এজনক মোৰ ভিডিঅ'টো যদি আপুনি দেখুৱাই দিয়ে তেন্তে তেওঁ আপোনাক নিশ্চয় সহায় কৰিব পাৰিব। বলক 1-2 মিনিটৰ ভিতৰত DBT লিংক আৰু ফাৰ্মাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত অৰুণোদয় আঁচনিৰ কথা আলোচনা কৰিম। তো মই এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ আহিছোঁ। কম্পিউটাৰ স্ক্ৰীনত মই আপোনালোকক প্ৰথমতে দেখুৱাম যে ফাৰ্মাৰ আই কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব, তাৰপিছত মই আপোনালোকক DBT লিংক কেনেকৈ চেক কৰিব সেইটো দেখুৱাম। ফাৰ্মাৰ ID খন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, যিটো ফাৰ্মাৰ ছাৰ্ভিচ দেখা পাইছে। ফাৰ্মাৰ ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এই 3 নম্বৰত ফাৰ্মাৰ কাৰ্ড PDF 2, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব যে এণ্টাৰ 12 ডিজিট আধাৰ কাৰ্ড নাম্বাৰ। আপোনালোকে ইয়াতে আধাৰ কাৰ্ড নম্বৰটো আপোনালোকৰ মাৰি দিয়ক। মই ইয়াতে টাইপ কৰি আছোঁ। তো আধাৰ কাৰ্ডখন ইয়াতে মাৰা হোৱাৰ লগে লগে তাৰপিছত আপোনালোকে দেখা পাব তলত ষ্টেট বুলি আছে। ষ্টেটটো আপোনালোকে চিলেক্ট কৰক। চিলেক্ট কৰাৰ পিছত জেনেৰেট PDFত আপোনালোকে ক্লিক কৰক। জেনেৰেট PDFত ক্লিক কৰাৰ লগে লগে আৰ ইউ চিয়'ৰ বুলি আহিব, অ'কেটো টিপি দিয়ক। অ'কেটো টিপি দিয়াৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ সন্মুখত কি হ'ব, ফাৰ্মাৰ আই কাৰ্ডখন আপোনালোকৰ ডাউনলোড হৈ যাব। আপোনালোকে ৰাইট ছাইডেদি দেখা পাইছে ফাৰ্মাৰ আই কাৰ্ডখন ডাউনলোড হৈ গ'ল। তাৰপিছত নেক্সট আপোনালোকে বেক কৰক। বেক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডাছবৰ্ডত আহি যাব। ৰাইট ছাইডে দেখা পাইছে NPCI DBT চেক, ঠিক আছে। আপোনালোকে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতেও ক্লিক কৰিব পাৰে, ইয়াতেও ক্লিক কৰিব পাৰে। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপোনালোকে মেছেজ নোযোৱাকৈ OTP নোহোৱাকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনালোকে 2 নম্বৰটোত ক্লিক কৰে তেনেহ'লে OTPৰে আপোনালোকে DBT লিংক চেক কৰিব পাৰিব। তো মই প্ৰথমতে আপোনালোকক এইটো দেখাইছোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো ইয়াত টাইপ কৰিব, তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ যিখন আধাৰ কাৰ্ডত বেংক একাউণ্ট লিংক হৈ আছে সেইটো শ্ব' কৰি দিব। তো এই পৰ্টেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আৰু আপোনালোকৰ অনাৰৰ কণ্টেক্ট নম্বৰটো দি থৈছোঁ। যদি আপোনালোকে কিবা অসুবিধা পায় আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। তাৰপিছত এই পৰ্টেলটোত আপোনালোকে কেনেকৈ আহিব মই আপোনালোকক দেখাইছোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। তাৰপিছত আপোনালোকে লিখিব *VLE.xyz, ঠিক আছে। তাৰপিছত আপোনালোকে এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰাৰ লগে লগে আপোনালোকে এইখন ডাছবৰ্ড অ'পেন হৈ যাব। ইয়াতে আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত আপোনালোকে লগইন কৰিব লাগিব। ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে, লগইন কেনেকৈ কৰিব লাগে ডেছক্ৰিপশ্যনত ফুল ভিডিঅ' এটা দিয়া আছে, তাত আপোনালোকে গৈ চাব পাৰে। তো এতিয়া আহোঁ কোনসকল মহিলাৰ একাউণ্টত পইচাবোৰ সোমাই আছে কিন্তু আপোনালোকে গম পোৱা নাই। যিসকল মহিলাৰ এখনতকৈ অধিক বেংক একাউণ্ট আছে তেওঁলোকৰ ক্ষেত্ৰত এইবোৰ সমস্যাৰ সৃষ্টি হৈ আছে, কাৰণ
এখনতকৈ যিসকল মহিলাৰ বেংক একাউণ্ট আছে 2খন বা 3খন কিছুমানৰ 4খনলৈকে আছে 2খন বা 3খন বেংক একাউণ্ট থকা মহিলাসকলৰ এই প্ৰব্লেমটো হৈছে ধৰক আপোনালোকে প্ৰথমতে অসম গ্ৰামীণ বিকাশ বেংকত খুলিছিল একাউণ্টখন তাৰপিছত ইউনিয়ন বেংকত খুলিলে তাৰপিছত এতিয়া ষ্টেট বেংকত একাউণ্টখন খুলিলে ষ্টেট বেংকত আপোনালোকে ইমান দিনে অৰুণোদয় আঁচনিটো পাই আছিল ঠিক আছে 1 বছৰ হওক 2 বছৰ হওক 3 বছৰ হওক আপোনালোকে অৰুণোদয় আঁচনিৰ ধনটো পাই আছিল আপোনালোকে অৰুণোদয় আঁচনিটো আগতে ধন পাইছিল একাউণ্টৰ জৰিয়তে ঠিক আছে একাউণ্টৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনবিলাক পাই আছিল কিন্তু এতিয়া কি হৈছে চৰকাৰে কি কৰিছে 2-3 মাহ আগৰ পৰা আপোনালোকক ডিবিটি মাধ্যমৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ ধনবিলাক দিয়া হৈ আছে ধৰি লওক আপোনালোকে অসম গ্ৰামীণ বিকাশ বেংকত একাউণ্টখন খোলাৰ সময়ত আপোনালোকক ডিবিটি লিংক কৰি দিয়া হৈছিল বা আধাৰ কাৰ্ডখন আপোনালোকৰ সেই বেংকৰ লগত সংলগ্ন কৰি দিয়া হৈছিল ডিবিটি লিংক কৰি দিয়া হৈছিল তো এতিয়া সেই বেংক একাউণ্টখনত আপোনাৰ আধাৰ কাৰ্ড বা ডিবিটি লিংক হৈ আছে ষ্টেট বেংকখনত নাই তো আপোনালোকে ইমান দিনে অৰুণোদয় আঁচনিৰ ধন পাই আছিলে ষ্টেট বেংকত মানে একাউণ্টৰ জৰিয়তে পাই আছিল কিন্তু এতিয়া আপোনালোকক কি কৰিছে চৰকাৰে ডিবিটি মাধ্যমৰ জৰিয়তে কি কৰিছে চৰকাৰে পইচাবোৰ দি আছে তো যেহেতু ডিবিটি লিংক আপোনাৰ অসম গ্ৰামীণ বিকাশ বেংকত লিংকটো হৈ আছে তো আপোনালোকৰ এতিয়া সেই পইচাটো কি হ'ব অসম গ্ৰামীণ বিকাশ বেংকত সোমাব আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল এনেকুৱা ধৰণৰ এই প্ৰব্লেমটো মানে 2খন-3খন যিসকল মহিলাৰ একাউণ্ট আছে তেওঁলোকে ইমান দিনে ষ্টেট বেংকত কি হৈ গৈ আছিল ষ্টেট বেংকত তেওঁলোকে পইচাবোৰ পাই আছিল কিন্তু কি হৈছে ধৰি লওক অসম গ্ৰামীণ বিকাশ বেংকত তেওঁলোকে একাউণ্টখন খুলিছিল প্ৰথমতে তাত তেওঁলোকৰ ডিবিটি লিংক হৈ আছিলে অসম গ্ৰামীণ বিকাশ বেংকৰ যিটো একাউণ্ট আছে সেই একাউণ্টখন তেওঁলোকে 2-3 বছৰ ধৰি ইউজ কৰা নাই তো কি হৈ আছে তাত পইচাবোৰ সোমাই আছে কিন্তু তেওঁলোকে চেক কৰা নাই মোক যেতিয়া সুধিছিল যে মই তেওঁলোকক কৈছিলোঁ যে আপোনাৰ একাউণ্ট কেইখন গোটেইকেইখন একাউণ্ট আপোনালোকে এবাৰ কি কৰক মিনি ষ্টেটমেণ্ট মাৰি লওক তাৰপিছত আপোনালোকে চেক কৰি লওক যদি আপোনালোকে ডিচেম্বৰ মাহত অৰুণোদয় আঁচনিৰ ধনটো পাইছিলে তেনেহ'লে আপোনালোকে নিশ্চয় এই আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ ধনটো পাব লাগে ঠিক সেইমতে তেওঁলোকে মই কোৱা মতে কামবোৰ কৰিলে আৰু কৰাৰ পিছত কি হ'ল তেওঁলোকৰ আজি 2-3 জন মানে চেক কৰাৰ পিছত সেই অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত তেওঁৰ অৰুণোদয় আঁচনিৰ ধনটো সোমাই আছে আৰু এইটো মই গম পালোঁ তেওঁলোকৰ ফোনৰ দ্বাৰা মোক ফোন কৰিছিলে তো আপোনালোকে চেক কৰিব যদি আপোনালোকৰ 2 বা 3খন বেংক একাউণ্ট আছে আপোনালোকে গোটেইকেইখন বেংক আপোনালোকে চেক কৰি ল'ব এবাৰ ঠিক আছে তো আপোনালোকৰ সেই একাউণ্টবিলাকত সোমায়ো থাকিব পাৰে এই অৰুণোদয় আঁচনিৰ ধনবোৰ যিসকলে এই কথাবোৰ কৈ আছে যে মোৰ অৰুণোদয় আঁচনিৰ পইচাবোৰ সোমোৱা নাই এতিয়া কোনসকল মহিলাৰ একাউণ্টত পইচাবোৰ নোসোমায় যিসকল মহিলাৰ একাউণ্টত ডিবিটি লিংক নাই আপোনালোকে ধৰি লওক বেংক একাউণ্ট খোলাৰ সময়ত আপোনালোকে আধাৰ কাৰ্ডখন দিছিলে আৰু ভাবিছিল কি আমাৰ আধাৰ কাৰ্ডখন দিয়া হৈ আছে অলৰেডি বেংক একাউণ্ট খোলাৰ সময়ত তো আমি এতিয়া বেংক একাউণ্টত আধাৰ কাৰ্ডখন লিংক নকৰিলেও হ'ব বা ডিবিটি লিংক নকৰিলেও হ'ব সেইসকল মহিলাৰ কি হৈছে এইবাৰ অৰুণোদয় আঁচনিৰ ধনবিলাক সোমোৱা নাই আপোনালোকে যদি এতিয়া সময় আছে আপোনালোকে যদি ডিবিটি লিংক কৰে তথাপিও আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনটো সোমাৰ চান্স আছে আৰু এতিয়া কম যে মই আপোনালোকক কোনসকল মহিলাৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তন হৈছে যিসকল মহিলাৰ ঘৰত চাকৰিয়াল আছে বা এখন ৰেচন কাৰ্ডতে 2-3জন মহিলাৰ নাম আছে আৰু এই 2-3জন মহিলাই তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰি আছিল তেওঁলোকৰ ইতিমধ্যে অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামবোৰ কৰ্তন কৰা হৈছে যেহেতু এবাৰ ৰিভেৰিফিকেশ্যন হৈছিল পুনৰ ভেৰিফিকেশ্যন হৈছিল মোৰ যিসকল মহিলা মোৰ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকে হয়তো গম পাব যে পুনৰ ভেৰিফিকেশ্যন কেতিয়া হৈছিল আপোনালোকে গম নোপোৱাকৈ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ পুনৰ লগ পাম নেক্সট এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত